বৰ ভয় ভয় লাগিছে। কাকনো মাতিম, কলৈনো যাওঁ? কলেজখনো ইমান ডাঙৰ, চিনাকি মুখ এখনো দেখা নাই। সকলোবোৰ নিজৰ লগতে ব্যস্ত। সেইকাৰণে মই দেউতাক কৈছিলোঁ কলেজত নপঢ়োঁ, কিন্তু দেউতাই নামানিলে। হেল্ল', হাই। হাই। তুমি নিউকামাৰ নেকি? হয়। একচুৱেলি মই নিউকামাৰ হয়, মানে ইয়াত মোৰ কোনো লগ নাই। ৰুম নম্বৰ 14 বিচাৰি ফুৰিছোঁ, কোনফালে বা আছে? মই নিউকামাৰ হয়, মই ৰুম নম্বৰ 14 বিচাৰিছোঁ। আচ্ছা, তোমাৰ কোনো ফ্ৰেণ্ড নাই নেকি? আছে, কিন্তু এতিয়ালৈকে লগ পোৱা নাই। ঠিক আছে, ব'লা তেনেহ'লে ৰুম নম্বৰ 14 দুয়োটাই বিচাৰি যাওঁ। ঠিক আছে, ব'লা। আজি ছাৰ কেনেকুৱা দেখিছা মোক? মা কচম ৰিমজিম, তোক কিন্তু আজি বহুত ধুনীয়া লাগিছে। নালাগিব কিয়? ৰিমজিম হয়, ৰিমজিম। কিন্তু এটা কথা, তোক কিন্তু এইযোৰ ড্ৰেছত কলেজলৈ অহা নিচিনা লগা নাই। ক'লৈ অহা নিচিনা লাগিছে কচোন ক? মডেল শ্ব' কৰিবলৈ অহা নিচিনা লাগিছে অ' তোৰ। কিন্তু ইমান ধুনীয়াকৈ সাজি কাচি অহাৰ আঁৰত কিবা এটা ৰহস্য আছে যেন পাইছোঁ দেই। মই কিন্তু অলপমানকৈ গোন্ধ পাইছোঁ। তই ঠিকেই ধৰিছ, ইয়াৰ আঁৰত এটা ডাঙৰ ৰহস্য আছে। কি ৰহস্য আছে কচোন ক? শুন, আমাৰ পাপাৰ লগৰ যে শৰ্মা আংকুল, কিমান ডাঙৰ বিজনেছমেন না। এই শৰ্মা আংকুলৰ ল'ৰাটো বোলে ইয়াত এডমিশ্যন লৈছে। আজি মোক যেনে তেনে কৰি পাপাই লগ কৰিবলৈ কৈছে, সেইকাৰণে এনেকুৱা গেটাপত আহিছোঁ। ছোৱালীৰ কথা বেলেগ আৰু। পিছে আজি আমাক কিবা এটা খুৱাব লাগিব আকৌ দেই, তোক নেৰিছোঁ। অ'কে বাবা, অ'কে, কিয় নোখোৱাম, খুৱাম। আৰু শুনচোন, শৰ্মা আংকুলৰ ল'ৰাটো যে বিৰাট হেণ্ডচম। কেনেবাকৈ কিবা কৰি পতাই ল'ব পাৰিলে মোৰ লাইফ একদম ছেটেল আৰু। ঠিক আছে, কিবা হেল্প কৰিব লগা হ'লে কবি, বেগত আছোঁ নহয়। অ'কে। প্ৰিন্স, হয় জানো ৰিমজিম? যোৱা কথা পাতা গৈ। আৰে মায়া, তই মানে এইখন কলেজত নাম লগালি? হয়। তই এইখন কলেজত নাম লগোৱাৰ কথা নাছিলি? এইখন কলেজত নাম লগোৱাৰ কথা নাছিলোঁ, কিন্তু দেউতাই লগাই দিছে। ৰিমজিম, কি খবৰ, ভালনে? তোৰ লগত এই প্ৰিন্স চিনাকি হোৱাৰ কথা কৈছে। আৰে মায়া, তই প্ৰিন্সৰ লগত যে? প্ৰিন্সক তই কেনেকৈ চিনি পালি? সেইবিলাক বহুত কথা। পিছে তুমিয়ে ৰিমজিম নহয় জানো? হয়, তোমাৰ লগত আজি চিনাকি হ'বলৈ পাপাই কৈ পঠিয়াইছিল। বাকী তুমি একো অসুবিধা পোৱা নাই নহয়? ঠিকে আছাতো? কিবা প্ৰব্লেম হ'লে মোক ক'বা। আজিৰ পৰা তুমি আমাৰ লগতে থাকিব পাৰিবা। মোৰ লগত থাকিলে তুমি একো টেনশ্যন নোপোৱা। হয়, নাই মই একো প্ৰব্লেম পোৱা নাই। প্ৰথমতে অকণমান প্ৰব্লেম হৈছিলে, কিন্তু মায়াক লগ পোৱাৰ পৰা ধৰি একো প্ৰব্লেম হোৱা নাই। ইমান দুখীয়া ঘৰৰ ছোৱালীজনীৰ লগত ই বাৰু কিয় থাকিব লাগে? সি চাগে নাজানে, সেইকাৰণে তাইৰ লগত আছে। পিছে মায়া, তোক এইখন কলেজত দেখি আচৰিতে হৈছোঁ। কিয়, কি হ'ল? তোমালোকৰ লগৰেই নহয় জানো? তাইচোন তোমালোকৰ লগৰ বুলিয়ে কৈছে। হয় মানে আমাৰ লগতে পঢ়া, কিন্তু এইখন বহুত ডাঙৰ কলেজ নহয় জানো? ডাঙৰ কলেজ, তাই ভালদৰে ৰিজাল্ট কৰিছে কাৰণে ইয়াত ছিট পাইছে। মানে ছিট পোৱা কথাটোক লৈ কোৱা নাই। ইয়াত পঢ়িবলৈতো বহুত টকাৰ প্ৰয়োজন হয় ন? বহুত পইচাৰ দৰকাৰ হয় দেই, বহুত। সেইটোতো চবেই জানে। তাকেই, মায়াই নাজানে নেকি? মানে মায়াহঁতৰ ঘৰখন আৰ্থিকভাৱে একেবাৰে দুৰ্বল নহয় জানো? সেইকাৰণে মানে জনাই দিয়াটো মায়াক ভাল হ'ব। ইয়াত পঢ়িবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব, আৰু ইমান ধুনীয়াকৈ পাছ কৰাৰ পিছত যদি এইখন কলেজত আহি পঢ়াখিনি আধৰুৱা হয়, তেতিয়াতো তাইৰে লোকচান হ'ব নহয় জানো? মায়া, তই বেয়া নাপাবি। মই মানুহজনী জানোৱেই খোলা অন্তৰৰ বুলি। তোৰ দুখ হোৱাটো মই নিবিচাৰোঁ। তই ভালদৰে পঢ়ি শুনি কিবা এটা হোৱাটোৱে বিচাৰোঁ। তই যদি ইয়াত পঢ়িবলৈ আহি তোৰ পঢ়াখিনি আধৰুৱা হৈ যায় টকা পইচাৰ কাৰণে, তেতিয়াতো তোৰ বহুত লোকচান হ'ব। সেইকাৰণে মই তোক আগতীয়াকৈ জনাই দিছোঁ। তই একো বেয়া নাপাবি। নাই, মই একো কিয় বেয়া পাম? নাপাওঁ। ঠিক আছে, তহঁতি কথা পাত। প্ৰিন্স, তোমালোকে কথা পাতা। মোৰ অলপ লাইব্ৰেৰীত কাম আছে। ৰ'বা, ময়ো যাম লাইব্ৰেৰীলৈ, মোৰো অলপ কাম আছে। ৰিমজিম, ব'লা নহ'লে লাইব্ৰেৰীলৈকে ব'লা, অলপ কথাও পতা হ'ব, কিতাপো চোৱা হ'ব। ব'লা, ভালকৈতো কথা পতা হোৱাই নাই, ভালদৰে কথা পাতিমগৈ, ব'লা। ক্লাছ কৰিবলৈ যাবলৈ অলপো মন যোৱা নাই। ৰিমজিমে বাৰু প্ৰিন্সৰ আগত কিয় ইমান ঠাট্টা মস্কৰা কৰি থাকে? মই জানো মই দুখীয়া,
মোৰ হাতত পইচা নাথাকে ভাল কাপোৰ এযোৰ কিনি পিন্ধিবলৈ। মোৰ হাতত সেইকণ সামৰ্থ্য নাই। কিন্তু ক'লবলীয়ানো এনেকৈ ঠাট্টা মস্কৰা সহ্য কৰি থাকিব পাৰি জানো? সৰুৰে পৰা দুখীয়া হোৱাৰ কাৰণেই বহুত কথা শুনিলোঁ, নানাজনৰ নানান কথা। এই মানুহবোৰৰ পৰা অকণো শান্তি নাই। দুখীয়া হোৱাটো পাপ নেকি? আৰে ক'তনো দুখীয়া? দুখন হাত আছে, দুটা ভৰি আছে, দুটা চকু আছে, কিন্তু কিছুমানৰতো সেইকেইটা বস্তুৰ অভাৱ। নিজৰ এই হাত ভৰিকেইটা আছে মানে কষ্ট কৰি সৎ পথেৰে চলিম। আজিৰ পৰা আৰু প্ৰিন্স ৰিমজিম ইহঁতৰ লগত নাথাকোঁ। মই অকলে থাকিম। মই অকলশৰে থাকিম। মায়া শুনাচোন। প্ৰিন্স কোৱা। তোমাক অথনিৰ পৰা ইমানকৈ বিচাৰি আছোঁ, ইয়াত আছাহি যে অকলে অকলে। কি হ'ল, তোমাৰ মন বেয়া নেকি? আজি যে এবাৰ ক্লাছ কৰা নাই কিয়? নাই, এনেইহে। নাই নাই, কেতিয়াও এনে হ'ব নোৱাৰে। নিশ্চয় তোমাৰ কিবা এটা হৈছে। কোৱা মায়া, অন্ততঃ মোকতো তুমি ক'ব পাৰা। নাই নাই, একো হোৱা নাই। শুনাচোন, তুমি মোৰ লগত বেছিকৈ নাথাকিবা। মোৰ লগত বেছিকৈ কথা বতৰা পাতি নাথাকিবা। আৰে কি কথা কৈছা? কি হ'লনো? মই কি কৰিলোঁ কোৱা না। তুমি একো কৰা নাই, কিন্তু সঁচাকৈ কৈছোঁ, তুমি মোৰ লগত সেনেকৈ ফ্ৰেণ্ডশ্বিপ কৰিব নালাগে। মানুহে বেয়া দেখিব। এইবিলাক তুমি কি কথা কৈছা? প্ৰিন্স, মই তোমাৰ ষ্টেণ্ডাৰ্ডৰ মানুহ নহয়। তোমালোক হৈছা ধনী ঘৰৰ ল'ৰা, আৰু মই নিচেই দুখীয়া ঘৰৰ এজনী সাধাৰণ ছোৱালী। গতিকে তোমাৰ দৰে ইমান ধনী ঘৰৰ ল'ৰা এটাই মোৰ দৰে এজনী দুখীয়া ঘৰৰ ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব নালাগে। ৰিমজিমেতো তোমাক কৈছে মোৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰিবলৈ। ৰিমজিম আৰু তোমাৰ ষ্টেটাছৰ লগত মোৰ ষ্টেটাছ নিমিলে। না মই ভালকৈ কাপোৰ পিন্ধি আহোঁ, না মোৰ হাতত বহুত পইচা আছে তোমালোকক সদায় সদায় চাহ মিঠাই খুৱাবলৈ। আৰে মায়া, তুমি এইবিলাক কি কৈ আছা? প্ৰিন্স, যি কৈছোঁ সঁচাকৈ কৈছোঁ, তুমি আৰু মোৰ লগত নাথাকিবা। তুমি এতিয়া থকা কথা কৈছা? মইতো তোমাৰ লগত চিৰ জীৱনৰ কাৰণে থকাৰ কথা ভাবিছোঁ। কি? তুমি এইবিলাক কি কথা কৈছা? মই তোমাৰ এইবিলাক কথা নুশুনো। আৰে মায়া, তুমি এনেকৈ নুশুনো বুলি ক'লে নহ'ব নহয়। মোৰ কথাবিলাক তুমি শুনিব লাগিব। মায়া, শুনিবানে? কোৱাচোন। তুমি এইবিলাক কি ক'বলৈ লৈছা? মায়া, মই যি কৈছোঁ সঁচাকৈ কৈছোঁ। মই তোমাক ভাল পাই পেলাইছোঁ মায়া। তুমি এইবিলাক কি কথা কৈছা? মায়া, মই যি কৈছোঁ সঁচা কৈছোঁ। মই তোমাক বহুত ভাল পাওঁ মায়া। কিন্তু তুমিতো জানা মই কিমান দুখীয়া ঘৰৰ ছোৱালী, আৰু তুমি ইমান ধনী ঘৰৰ ল'ৰা। মোৰ দ্বাৰা এইটো সম্পৰ্ক সম্ভৱ নহয়। কিয় নহ'ব মায়া? এইবিলাক ধনী দুখীয়া মই একো বিচাৰ নকৰোঁ। তুমি মাত্ৰ মোক এবাৰ ভাল পাওঁ বুলি কোৱা। বুলি মই তোমাক কৈ দিব নোৱাৰোঁ। কিয় ক'ব নোৱাৰা মায়া? কাৰণ এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মায়া, ইয়াত সম্ভৱ অসম্ভৱৰ কথা নাই। সম্ভৱ হ'ব মায়া, তুমি এবাৰ মোৰ লগ দিয়া। সঁচা কথা ক'বলৈ গ'লে প্ৰিন্স, মই তোমাক মনে মনে ভাল পাই পেলাইছোঁ। কিন্তু বহুত কথা ভাবি মই থমকি ৰ'ব লগা হৈছে। তোমাক ভাল পোৱা বুলি গম পালে ৰিমজিমে জানো মোক মানুহ কৰি জীয়াই ৰাখিব? সকলো সময়তে কেৱল মাত্ৰ মই ঠাট্টা মস্কৰাই শুনি থাকিবলগীয়া হয়। দুখীয়া হ'লোঁ বুলিয়ে ইমান কথা কেনেকৈ সহি থাকোঁ তুমিয়ে কোৱাচোন? আকৌ যদি তোমাক ভাল পোৱা বুলি গম পায়, তেনেহ'লে আৰু কি কথা ক'ব তাৰ কোনো ঠিকনা নাই। মায়া, তুমি ৰিমজিমৰ কথা ভাবি মোৰ লগত সম্পৰ্কটো কিয় বেয়া কৰিব বিচাৰিছা? বেলেগৰ কথা বাদ দিয়া। কিন্তু প্ৰিন্স, কিন্তু নাই, তুমি এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে। এতিয়া ব'লা ক্লাছ কৰোঁগৈ। ঠিক আছে ব'লা, কিন্তু এটা কথা, তোমাৰ আৰু মোৰ সম্পৰ্কটোৰ কথা যাতে ৰিমজিমে কেতিয়াও গম নাপায়। ঠিক আছে তুমি চিন্তা কৰিব নালাগে, ব'লা এতিয়া। ৰিমজিম, তই যে মোক ইমান জৰুৰীকৈ ইয়ালৈ মাতি আনিলি, কি কথা আছেনো? সোনকালে কচোন, মোৰ মানে আজি ঘৰত অলপ কাম আছে। চোৰৰ দৰে পলাবলৈ আহিছোঁ। চোৰ? কি চোৰ কৰিলোঁ মই? এতিয়াও বুজি পোৱা নাই মইতো কিহৰ কথা ক'বলৈ লৈছোঁ? তোৰ লাজ লাগিব লাগিছিলে তোৰ কৰ্মক লৈ। আৰে ৰিমজিম, মই আকৌ কি লাজ লগা কাম কৰিলোঁ বুজি পোৱা নাই, চিধাকৈ কচোন। ইমান সতী সাবিত্ৰী ভাল ছোৱালী হৈ দেখাব নালাগে তই মোৰ ওচৰত। তহঁতৰ নিচিনা মানুহক জনা আছে। আচলতে তহঁতৰ নিচিনা মানুহক মান বুলি কৰাই ভুল। যি যিমানৰ মানুহ সিমানত থাকিবলৈ শিকিবি। আচলতে মোৰেই ভুল, যি যিমানৰ মানুহ সিমানতে ৰাখিব লাগিছিলে। তহঁতৰ দৰে দুখীয়া আৰু ভিক্ষাৰী মানুহক পাত্তা দিয়াৰ কাৰণে আজি তই মোৰ মূৰৰ ওপৰত উঠি নাচি আছ। ৰিমজিম, কথা অলপ ভালকৈ কবি। মই কি কৰিলোঁ সেইটো আগত স্পষ্টকৈ ক। কি কৰিলোঁ বুলি সুধিবলৈ আহিছ? তই 1 নম্বৰ চোৰ। আচলতে তই বহুত বেছি দুখীয়া মানুহটো। টকা পইচাৰ অভাৱত জীয়াই থকা মানুহ যে, সেইকাৰণে বেলেগৰ হাতত টকা পইচা দেখিলে তই পাগল হৈ যাৱ। তই এবাৰো মোৰ কথা নাভাবিলি? আৰে
প্ৰিন্সৰ দৰে ল'ৰা এটাক তই মোৰ পৰা কাঢ়ি ল'বলৈ ক'ত সাহস পালি? তাৰমানে তই অত দেৰি প্ৰিন্সৰ কথা কৈ আছিলি? তই দেখোন এইবিলাক কথাত বৰ আগুৰি হৈ আছ। প্ৰেম কৰিব হ'লে জানো এইবিলাক হ'লে কথা বুজি নাপাওঁ। এনেকৈ শান্তশিষ্টকৈ থাকি অকৰা অজনা ছোৱালী বুলি নিজকে পৰিচয় দি আনক ঠগি ঠগি খোৱাত হ'লে বৰ জান। আৰে নতুন কলেজলৈ আহি তোৰ পাখি গজিলে। এইখন কলেজত পঢ়িবলৈ পাই তই নিজকে ধনী বুলি ভাবিছ নেকি? তোৰ দেউতাৰাই সেইখন কলেজৰ মালিকৰ ঘৰত চাকৰ কৰে, সেইকাৰণেহে তই এইটো চান্স পাইছ। আৰু তোৰ কিন্তু টেলেণ্ট মানিব লাগিব। কাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে লাভ হ'ব সেইটো কিন্তু বৰ ভালকৈ জানো। মোৰেই পাপাৰ ফ্ৰেণ্ডৰ ল'ৰাৰ লগত তই ভালপোৱাৰ সম্পৰ্কত আহিবলৈ আহিছ। লাজ লগা নাই? তই তোৰ নিজৰ অকাত চাচোন, তোৰ আছে কি? আৰে প্ৰিন্সৰ তই ভৰিৰো যোগ্য নহয়। বন্ধ কৰ ৰিমজিম, বন্ধ কৰ। তোৰ কথা মই সদায় কিন্তু সহ্য কৰি নাথাকিম। আৰে কি কৰিবি কি কৰিবি? তই জাননে নাজানো মই যে প্ৰিন্সক ভাল পাওঁ বুলি? কিন্তু তই জানি শুনি কি কৰিলি? মোৰ প্ৰিন্সক মোৰ পৰা তই কাঢ়ি নিলি। কাৰণটো হৈছে সি ধনী ঘৰৰ ল'ৰা। তই জাননে প্ৰিন্সৰ ষ্টেণ্ডাৰ্ডৰ লগত তই মিলিব পাৰিবি বুলি? আৰে তই প্ৰিন্সক কিমান দিন পাইছ? মোৰ পাপাই আগতে কোৱা প্ৰিন্সক। মোৰ পাপা আৰু প্ৰিন্সৰ পাপা ফ্ৰেণ্ড হয়, আৰু কেইবছৰমানৰ পাছত আমাৰ দুটা বিয়া হোৱা কথা আছিলে। তই সেইটো কথা জাননে নাজানো? প্ৰিন্সক ভাল পোৱাৰ আগতে তই 100 বাৰ চিন্তা কৰিব লাগিছিল, লাজ লাগিব লাগিছিলে। মনে মনে থাক, আৰু মই তোৰ এটা শব্দও নুশুনো। হ'ব পাৰোঁ দুখীয়া, কিন্তু সুবিধাবাদী নহয়। খাবলৈ দুবেলা দুসাঁজ নাথাকিব পাৰে, কিন্তু কেতিয়াও নিজৰ চৰিত্ৰক তললৈ নি কোনো ধৰণৰ কাম নকৰোঁ। নিজৰ টকা পইচা নাথাকিব পাৰে, কিন্তু কোনো দিন বেলেগৰ টকা পইচাক লৈ মোহ উপজা নাই, আৰু ভৱিষ্যতেও কেতিয়াও সেই মোহ নোপজে। পিন্ধিবলৈ একো নাথাকিলে যি আছে ফটা চিটা হ'লেও নিজৰটোৱে পিন্ধিম। কেতিয়াও কাৰো পৰা আজৰি আনিবলৈ নাযাওঁ। যি কৰিম নিজে কষ্টৰে কৰিম। আজিলৈকে মা দেউতাই আমাক এনেকুৱা সংস্কাৰ দিয়া নাই। যি নিজৰ আছে সেইটোতে সন্তুষ্ট থাকিবলৈ সৰুৰে পৰা শিকি আহিছোঁ, আৰু তেনেকৈ আছোঁ। আৰু বাকী থাকিল প্ৰিন্সৰ কথা। প্ৰিন্সক কৈ মই ভালপোৱাৰ প্ৰস্তাৱ দিয়া নাই, বৰঞ্চ প্ৰিন্সে আহি মোক ভালপোৱাৰ প্ৰস্তাৱ দিছে। মই বাৰে বাৰে নাকচ কৰিছিলোঁ, কিন্তু সি নামানিলে। আৰু এটা কথা, প্ৰিন্সৰ লগত সম্পৰ্কত আহিবলৈ তোৰ যে পাৰ্মিশ্যন ল'ব লাগিব সেই কথাটো মই ভবা নাই। সৰুৰে পৰা তোৰ পৰা মই বহুত অপমান সহ্য কৰিলোঁ। দুখীয়া দুখীয়া বুলি তই বহুত মোক হাঁহিলি, কিন্তু আৰু তোক মই সহ্য কৰি নাথাকোঁ। এতিয়াৰে পৰা মোৰ আত্মসন্মানত আঘাত লগাকৈ যদি এটা শব্দও কওঁ, তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম তই ভুগিবলৈ সাজু হৈ থাকিবি। তোৰ দেখোন কনফিডেঞ্চ লেভেলটো বহুত বাঢ়ি গ'ল। বুজিলোঁ, টকা চুবলৈ পাইছ চাগে প্ৰিন্সৰ পৰা, নহয় জানো? তইনো মোক কি কৰিব পাৰিবি? মোৰ লগত মিছাতে লাগি লাভ নাই। ভালে ভালে তই প্ৰিন্সক এৰি দে। আৰে তই ক না, তোক কিমান টকা লাগিব, কিমান কাপোৰ লাগিব ক? তোক যিমান টকা লাগে, যিমান কাপোৰ লাগে মই দিম, কিন্তু তই আজিৰে পৰা প্ৰিন্সৰ লাইফৰ পৰা আঁতৰি যাব লাগিব। ৰিমজিম, তই ইমান নিকৃষ্ট কথা ক'ব পাৰিছ? কিমান তললৈ আৰু নামিবি? ধন টকা পইচাক লৈ ইমান অহংকাৰ নকৰিবি। এইবিলাক বস্তু খন্তেকীয়া, আজি আছে কাইলৈ নাই। ধন টকা পইচাক লৈ ইমান অহংকাৰ কৰি কি পাবি? আজি তোৰ হাতত সকলোবোৰ আছে কাৰণে তই অহংকাৰত মত্ত হৈ আছ, কিন্তু ভগৱানে নকৰক বেয়া দিন আহিবলৈ 1 ছেকেণ্ডো সময় নালাগে। বেয়া সময়বিলাকে মুহূৰ্ততে সকলো কিন্তু টচ নচ কৰি পেলাব পাৰে। এতিয়াও সময় আছে ৰিমজিম, তই সলনি হ। মানুহক মানুহ হিচাপে মান। মানুহৰ মনত আঘাত লগাকৈ তই কথা ক'ব পাৰিবি, কিন্তু এটা কথা মনত ৰাখিবি, মানুহৰ অন্তৰাত্মাত আঘাত সানি তই কেতিয়াও শান্তি নাপাৱ। এদিন নহয় এদিন ইয়াৰ ফল ভুগিব লাগিব। আৰে বাবা, তই এইবিলাক কাক কথা শুনাই আছ? তই নিজকে কি বুলি ভাবিছ? তোৰ এই মহান মহান কথাবিলাকত মই ভুল যাম বুলি ভাবিছ নেকি? এতিয়াও সময় আছে ভায়া, তই প্ৰিন্সৰ লাইফৰ পৰা আঁতৰি যা। তোৰ মাত্ৰ মই 1 দিন সময় দিছোঁ। আৰু শুন, তোৰ এই ড্ৰেছটো দেখিলে মোক বমি আহোঁ কৰে। মোৰ ওচৰতে বহুত কাপোৰ আছে, লাগে যদি লৈ যাবিহি মোৰ ঘৰৰ পৰা। আৰু নেক্সট তই এইটো ড্ৰেছ পিন্ধি মোৰ চকু আগলৈ নাহিবি। আগতে তই প্ৰিন্সক এৰ, তাৰপিছত তোক যি লাগে মই দিম। আৰু এটা কথা, তই আমাৰ লগত আজিৰ পৰা নাথাকিবি। তহঁতৰ দৰে দুখীয়া নিচনা অজলা অকৰা ছোৱালীকেইজনীমান বিচাৰি ফ্ৰেম পাতি ল'বি, সিহঁতৰ লগতে থাকিবি। ঠিক আছে, হ'ব দে, আমি দুখীয়া মানুহবোৰ এনেকৈ জীয়াই থাকিব লাগিব। তই চিন্তা নকৰিবি, মই আৰু তহঁতৰ লগত নাথাকোঁ। হ'ব দে, তোৰ ভৱিষ্যত জীৱনটো ভাল হওক তাকে কামনা কৰিছোঁ। যা লেচা মাৰি নাথাক। তোক যি কৈছোঁ সেইটো কথা কিন্তু মনত ৰাখিবি। তোৰ দৰে ভিখাৰী এজনীয়ে মোক আশীৰ্বাদ নিদিলেও হ'ব।
নাজানো মই ইমান কষ্ট পাব লগা হৈছে। দুখীয়া হোৱাটোৱে মোৰ ভুল নেকি? দুখীয়া হোৱাৰ কাৰণে আজি ইমানখিনি কথা শুনিব লগা হৈছে। হে ভগৱান, তুমি বাৰু দুখীয়া মানুহবোৰক এনেকৈ কষ্ট দি জীয়াই ৰাখিব বিচাৰা নেকি? এনেকৈ কষ্ট দি তুমি বাৰু কি ৰং চোৱা? মই প্ৰিন্সক সঁচা অন্তৰে ভাল পাইছিলোঁ, আৰু এইটো জানো প্ৰিন্সে মোক সঁচা অন্তৰে ভাল পাইছিল। সি কেতিয়াও ধনী দুখীয়া ভাগ কৰা নাছিল। সি বহুত ভাল ল'ৰা আছিল, আৰু মই ৰিমজিমৰ পৰা তাক কাঢ়ি অনা নাই। টকা পইচাৰ প্ৰতি মোৰ কোনো লোভ নাই। প্ৰিন্সে মোক ভাল পোৱাৰ প্ৰস্তাৱ দিছিল, মই দিয়া নাছিলোঁ। হে ভগৱান, তুমি মোক ইমান কষ্ট কিয় দিছা ভগৱান? কেতিয়া বাৰু আমাৰ ভাল দিন আহিব? কেতিয়া আহিব? মায়া, তই ইয়াত কি কৰি আছ? শুনচোন, ভাল খবৰ এটা আছে। ইমানকে চিঞৰি আছো, শুনা নাইনে? নাই, এনেই কিবা এটা ভাল লগা নাছিলে, সেইকাৰণে অকণমান ইয়াতে ৰৈ আছিলোঁ। কি ভাল খবৰনো কোৱাচোন? আৰে তই মোবাইল চোবাইলবোৰ চাই নাথাক নেকি? এই ককায়েৰে যে তোলৈ ইমানকে ফোন কৰি আছে, তই গম নাপাৱ নেকি? মই মোবাইলটো চাৰ্জতে দি এৰি থৈ আহিলোঁ। তই যে আৰু দেই, কিনো চিন্তা কৰি থাকিবলৈ লৈছ এইকেইদিন? মই একো ভাবি পোৱা নাই। আৰু শুন কথাটো, ককায়েৰে চাকৰি পালে পুলিচৰ। মা, তুমি সঁচাকে কৈছানে? আৰে সঁচাকে কৈছো, সঁচাকে। হে ভগৱান, তোমাক যে বহুত বহুত ধন্যবাদ। তোলৈ বাৰে বাৰে ফোন কৰি আছে, তই ৰিচিভ কৰা নাই। তাৰপিছত মোৰ তোলৈ কৰিলে, বোলে নাম আহিলে নহয় পুলিচত, চাকৰি হৈ গ'ল, এপইণ্টমেণ্ট ল'বলৈ কাইলৈ যাব লাগিব। ইমান এটা ভাল খবৰ, মোৰ যে মনটো বৰ ভাল লাগিছে, বুজিছ? আমাৰ আৰু দুখ দুৰ্দশাবিলাক দূৰ হ'ব, বুজিছ? দূৰ হ'ব। তোৰ ককায়েৰে সকলোবোৰ ঠিক কৰি দিব। মা, বহুত ভাল খবৰ এইটো। মোৰ মনটো বহুত ভাল লাগিছে মা। ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। মই মিছাতেই ভগৱানক গালি পাৰি আছিলোঁ। ৰ'বা মা, মই দাদালৈ ফোন এটা কৰি লওঁগৈ। পাগলীজনী কিবা ভগৱানক গালি পাৰি আছিলে, কথা শুন তাইৰ। সঁচাকৈ আজিৰ দিনটোলৈকে মই বৰ অপেক্ষা কৰি আছিলোঁ। বৰ কষ্টৰে ল'ৰা ছোৱালীখনক ডাঙৰ দীঘল কৰিলোঁ। ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। ইমান ৰিকুৱেষ্ট কৰি কিয় মাতিছিলি? তহঁতৰ বিয়া পাতিছ নেকি? নে আকৌ মোক অপমান কৰিবলৈ মাতিছ? মায়া, প্লিজ নকবি আৰু। তই যি ভাবিছ সেয়া ভুল ভাবিছ। তেনেহ'লেনো কিয় মাতিলি? মায়া, মোক ক্ষমা কৰি দে মায়া। কিয় মই ক্ষমা কৰিব লাগে যে? তইনো মোৰ ওচৰত কি ভুল কৰিলি? তইতো সকলো সময়তে সকলোবোৰ শুদ্ধই কৰি থাক। কাৰণ তহঁতি হৈছ ডাঙৰ মানুহ, টকা পইচা থকা মানুহ। তহঁতৰ কেনেকৈ ভুল হ'ব? তহঁতৰ দৰে ধনী মানুহবোৰৰ ভুল নহয়। ভুল হয় কেৱল মাত্ৰ আমাৰ দৰে দুখীয়া নিচলা মানুহবোৰৰহে। প্লিজ মায়া, মই তোক কাবৌ কৰিছোঁ, মোক তই মাফ কৰি দিব পাৰিবিনে? সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আচলতে মই বহুত ডাঙৰ পাপ কৰিলোঁ। তই ঠিকেই কৈছিলি, তোৰ কথাবোৰে আজি সত্যত পৰিণত হৈছে। মই বৰ অহংকাৰী আছিলোঁ। দেউতাই ঘটি দিয়া টকা পইচাক লৈ মই বৰ অহংকাৰ কৰিছিলোঁ, আৰু সেইবাবে মই তোক দুখীয়া বুলি বহুত অপমান কৰিলোঁ। আচলতে নিজেই নাজানো নিজেই কি কৰি আছিলোঁ। কিন্তু মায়া, বিশ্বাস কৰ, এতিয়া মই তাৰ পৰিণাম ভোগ কৰিবলৈ পাইছোঁ। মায়া, তই কোৱা কথাখিনি আজি সত্যত পৰিণত হৈছে। মায়া, না আজি মোৰ হাতত টকা পইচা আছে, না মোৰ আজি ধুনীয়া ড্ৰেছ আছে। সকলোবোৰ শেষ হৈ গ'ল, নিমিষতে সকলোবোৰ শেষ হৈ গ'ল। মায়া, আমাৰ সেই ধুনীয়া ঘৰটো গেছ চিলিণ্ডাৰ জ্বলি সকলোবোৰ মুহূৰ্ততে চাৰখাৰ হৈ গ'ল। মায়া, এতিয়া আমাৰ হাতত একোৱেই নাই, আনকি থাকিবলৈ ঘৰ এটাও নাই। মায়া, তই কোৱাৰ দৰে অহংকাৰ বোলা বস্তুটো বৰ বেয়া। কি তহঁতৰ ইমান ডাঙৰ বিপদ হ'ল, অথচ মই গম নাপাওঁ? মই সঁচাকৈ এইবিলাক কথা নাজানো। আচলতে তই মোক তহঁতৰ লগত থাকিবলৈ মানা কৰাৰ পিছৰে পৰা তোলৈ আৰু খবৰ ল'বলৈ ফোন এটা কৰিবলৈ সাহস নহয়। এতিয়া মা দেউতা সকলোবোৰ ঠিকেই আছেনে? মানুহকেইটা ঠিকেই আছিলোঁ, ফুৰিবলৈ গৈছিলোঁ। কেনেকৈ কি হ'ল
আমি একোৱেই গম নাপাওঁ। খবৰটো শুনি বৰ বেয়া লাগিছে। মায়া, তুমি যে মোক এষাৰো মতা নাই। কি বুলিনো মাতিম? মাতিবলৈচোন একোৱেই নাই। কিয়? এবাৰতো মোৰ ভাল বেয়া সুধিব পাৰা। কিনো সুধিম ভাল বেয়া? দেখাততো তোমাক ভালেই দেখিছোঁ। আশা কৰিছোঁ তুমি ঠিকেই আছা। মায়া, মই ঠিকে নাই মায়া। অঁ, মই একেবাৰেই ঠিকে নাই। কিয় কিয় ঠিকে নাই? কি হৈছে তোমাৰ? আচলতে মায়া, সকলোবোৰ খেলি মেলি ময়ে লগালোঁ। তহঁত দুটাৰ ৰিলেশ্যনৰ মাজত মই সোমালোঁ। দুইটাকে দুইটাৰ পৰা আঁতৰাবলৈ নানা ধৰণৰ নিচাৰ আশ্ৰয় ল'লোঁ। মায়া, আজি মই তোক সঁচা কথা ক'ম। আচলতে মই আজি তোৰ ওচৰত পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈহে আহিছোঁ। তহঁত দুটাৰ সম্পৰ্কত হাত মেলালোঁ মই। কাৰণ প্ৰিন্সক মই তোৰ বিষয়ে বহুত বেয়া বেয়াকৈ মিছা মিছি কথা লগাইছিলোঁ আৰু তোৰ কিছুমান ফেক ফটো মিছা মিছিকৈ প্ৰিন্সক দেখুৱাইছিলোঁ আৰু প্ৰিন্সে সেইবিলাক সঁচা বুলি ভাবি লৈছিল। প্ৰিন্সক মই এইটো প্ৰতিয়ামান নিয়াইছিলোঁ যে তই এজনী বেয়া ছোৱালী আৰু ইফালে মই তোক প্ৰিন্সৰ পৰা আঁতৰত থাকিবলৈ কৈছিলোঁ আৰু তেতিয়াৰ পৰা প্ৰিন্সকো মই তোৰ পৰা আঁতৰত থাকিবলৈ কৈছিলোঁ আৰু এনেকৈ দুয়োটাই আঁতৰি আঁতৰি আৰু শেষত একেবাৰে শেষ হৈ গৈছিল তহঁতৰ সম্পৰ্ক। আৰু মই এইবোৰ চাই মনতে বৰ ৰং পাইছিলোঁ। কিন্তু ইমান অন্যায় ভগৱানে জানো সহ্য কৰিব পাৰিব? ইমানখিনিৰ পিছতো মই প্ৰিন্সক মোৰ নিজৰ কৰি ল'ব নোৱাৰিলোঁ। তোৰ পৰা আঁতৰত থাকিলেও প্ৰিন্সে কেৱল মাত্ৰ তোকে ভাল পাই থাকিল আৰু শেষত গৈ মোৰ সেয়া অৱস্থা হ'ল। আজি মই তহঁত দুটাৰ মিলন কৰাবলৈ আহিছোঁ। অঁ মায়া, ৰিমজিমে যি কৈছে সকলোবোৰ সঁচা কৈছে। মায়া, পাৰিলে তুমি মোক ক্ষমা কৰি দিয়া আৰু যদি সম্ভৱ হয় আকৌ তুমি মোৰ ওচৰলৈ ঘূৰি আহিবানে? মই তোমাক আগৰ সেই মায়াজনীক চাব বিচাৰোঁ। মায়া, তোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰ। মোৰ ভুল হৈ গ'ল। পাৰিলে তই মোক মাফ কৰি দে মায়া। অঁ, মাফ কৰি দে। ৰচোন, এনেকৈ নকবি। মোক মাফ খুজিব নালাগে। মই কি ক'ম একো ভাবিয়ে পোৱা নাইচোন। মায়া, ভাবিব নালাগে মায়া। মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ মায়া, তুমি মোৰ জীৱনলৈ পুনৰ ঘূৰি আহিবানে মায়া? জানানে, তোমাৰ মোৰ সম্পৰ্ক শেষ হোৱাৰে পৰা মই কিমান কষ্টত আছিলোঁ। প্ৰতিটো দিন প্ৰতিটো সময়ত তোমালৈ মোৰ বৰকৈ মনত পৰিছিল। কাক ক'ম, কেনেকৈ বুজাম একো ভাবি পোৱা নাছিলোঁ। নিজৰ ওপৰতে ধিক্কাৰ জন্মিছিল। দুখীয়া ঘৰত কিয় জন্ম ল'লোঁ বুলি কৈ চিঞৰি চিঞৰি কান্দিছিলোঁ। কিন্তু তোমাৰ কথা মই কেতিয়াও পাহৰা নাছিলোঁ। আচলতে কি জানা, সম্পৰ্কত বিশ্বাসটো বহুত ডাঙৰ বস্তু। হ'ব বাৰু দুখীয়া, কিন্তু চৰিত্ৰহীন নহওঁ। ভালপোৱাবোৰত বিশ্বাস লাগে অ', বিশ্বাস। মায়া, মই তোমাক বিশ্বাস কৰোঁ মায়া। অঁ, তুমি ভুল বুজিছা। মায়া, যি হৈ গ'ল আৰু তই এইবিলাক ধৰি নাথাকিবি। প্লিজ মায়া, সকলোবোৰ এৰি দে। আগৰ সেই মায়াজনী হৈ উভতি আহচোন প্ৰিন্সৰ জীৱনলৈ। প্ৰিন্স, যোৱা, তুমি মায়াৰ কাষলৈ যোৱা। তোমাৰ দুটাৰ মিলন হ'লেহে মই শান্তি পাম। মায়া, মাফ কৰিছানে মোক? প্ৰিন্স, মাফ কৰাৰ কথা নক'বা। ঠিক আছে বাৰু, মই কথাবিলাক পাহৰিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা মনত ৰাখিবা, মই তোমাক সঁচা অন্তৰে ভাল পাইছিলোঁ আৰু মোৰ অন্তৰত কোনো ধৰণৰ বেয়া ভাৱ নাই। আৰু এটা কথা এতিয়াই কওঁ, বিশ্বাসটো মানুহৰ ডাঙৰ বস্তু। গতিকে মোৰ ওপৰত তুমি বিশ্বাস ৰাখিব লাগিব আৰু মই তোমাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তেতিয়াহে আমি এটা সম্পৰ্ক আগুৱাই নিব পাৰিম। বুজিছোঁ মায়া, বুজিছোঁ। ঠিক আছে। উফ, এতিয়াহে মোৰ মনটো ভাল লাগিছে। ঠিক আছে, হ'ব বাৰু, সকলোবোৰ পাহৰি গৈছোঁ। পিছে তই এতিয়া ক'ত আছ? আমি সকলোবোৰ ভাড়াঘৰ লৈ আছোঁ। অঁ, হয় নেকি? আৰু এটা কথা, আমাৰ ভাল খবৰ এটা আছে। কি ভাল খবৰ মায়া? আমাৰ দাদাই পুলিচত চাকৰি পালে। এই হয় নেকি? পাৰ্টি খুৱাব লাগিব কিন্তু দেই। বহুত ভাল কথা দেখোন। তাকে, ভগৱানে চকু মেলি চালে আৰু যেনে তেনে। প্ৰিন্স, এটা কাম কৰা নহ'লে, আমাৰ ঘৰলৈকে ব'লা, চাহ একাপ খাই আহিবা। ৰিমজিম, তয়ো ব'ল। অঁ, এইটোতো বহুত ভাল কথা। কিয় নাযাম, যাম। এই মোৰ লাজ লাগিব পাই মাৰ আগত। মই মাৰ আগত একো নকওঁ নহয়, মোৰ ফ্ৰেণ্ড বুলিহে ক'ম। ঠিক আছে বাৰু, ব'লা তেনেহ'লে। ব'লা।